That's what I call a performance. तो मैं आप लोग के साथ वीडियो बनाना चाहती মধুস্মৃতি ষ্টাইলৰ সেকেন্ড চেনেল প্ৰতিভালে আপোনালোকক স্বাগতম জনাইছো। আজি মোৰ লগত আছে ডিব্ৰুগড়ৰ ৰেডাই ডান্স ইনষ্টিটিউটৰ স্বত্বাধিকাৰী লক্ষী বৰুৱা ছাৰ আৰু গোগামুখৰ আয়ন ডান্স একাডেমীৰ স্বত্বাধিকাৰী আয়ন গিৰি ছাৰ আৰু ডান্স টিভলিৰ সিজন 3ৰ আপোন পেগু অসমৰ আপোন পেগু আপোনালোকক মই মোৰ চেনেলত স্বাগতম জনাইছো। তিনিওজনকে প্ৰথমতে প্ৰতিভাৰ চেনেলৰ পৰা মই আপোনালোকক এখন ফুলাম গামোচাৰে ৱেলকাম কৰিম। देखो अपन पे नमस्ते और मेरे तरफ से आपके लिए थोड़ा सा भी हो गया। थैंक यू। अच्छा प्रथमते मोर पेशेंट जेहेतु अपन पेगु डांस टिभलिर सीजन 3 হয় মই লক্ষী ছাৰক সুধিব বিচাৰিম আপুনি তাইক কেনেকৈ পালে, আপোনাৰ লগত কেনেকৈ যোগাযোগ হ'ল? আপোনালোকে মোৰ যোনজন টিচাৰ আছে তেখেত হৈছে অলৰেডি ছুপাৰ ডান্সাৰ, তেখেতক ভাইকো গৈছিলে প্ৰেম চাহা আৰু তেখেতৰ প্ৰশিক্ষণ দিছিলে তেওঁ ৰণক চাহা আৰু তেওঁৱে হৈছে মোৰ মেইন কোচ হয় আৰু তেখেতৰ লগত তেখেতৰ খুব ভাল এনগিৰি তেওঁলোকে ডান্স জীৱনৰ পৰা আহি তেওঁৰ ওচৰত গৈছিলে কিবা বিশেষ কাৰণতে। তাৰপিছত তেওঁলোকে অন দ্য ৱে আছিলে, ঘূৰি আহিছিলে গোগামুখ যাওঁতে। তো গোগামুখ যাওঁতে ঘূৰি আহোঁতে তেওঁলোকলৈ ফোন আহিলে আকৌ কালাৰ চপা যে তেওঁলোকক ইয়াৰ পৰা তেওঁলোক ডাইৰেক্ট আকৌ মুম্বাই যাব লাগে। তো ৰিচেণ্টলি তেওঁলোকৰ অহা পিছতে যাবলৈ কাৰণে তাৰ কাৰণে এটা ভিডিঅ' লাগে বুলি ক'লে, ৰেডি কৰি যাব লাগে। তেওঁলোকে ইনষ্টেণ্টলি এনেকুৱা হ'ল যে ইয়াত ডিব্ৰুগড় পাওঁতেই সেই কথাটো আহিলে। তো তেওঁলোকে মোৰ ওচৰত ৰখিবলগীয়া পৰিলে। তেতিয়া তো মোৰ মাষ্টাৰজনে ক'লে যে মোৰ এখন স্কুল আছে য'ত মোৰ দাদা খুবেই ভাল বোলে, এনেকুৱা ধৰণৰ কথা, ৰেডাই ডান্স ইনষ্টিটিউট, তোমালোকে তালৈ আহা। তো তেওঁলোকে আহিলে, এদিন থাকি তেওঁলোকে গ'ল। তাৰপিছত চাওঁতে তাই ডান্সটো চালোঁ, আপোন পেগু শুনিহে আছিলোঁ, দেখি আছিলোঁ কালাৰ্ছত। তাৰপিছত আয়নক লগ পালোঁ। তো আয়নৰ লগত কথা পাতিলোঁ যে কেনেকুৱা ধৰণৰ কি ধৰণৰ কেনেকৈ কি আগবঢ়াব পাৰি। মই সুবিধা পালোঁ, মোৰ ভাগ্য বুলি ক'ম সেই টাইমতে যে তেওঁ মোৰ স্কুলত আহি ভৰি দিলে আৰু তাইৰ নিচিনা এগৰাকী ছোৱালী ইমান মহান ডান্সাৰ আহি পিনে মোৰ স্কুলত ভৰি দিলেহি। তো তেওঁৰ পৰা বহুতখিনি কথা শিকিব পালোঁ, ছাৰৰ লগতো তেওঁলোকৰ কথা শিকিবলৈ পালোঁ। তো তেনেকৈ আমাৰ সম্পৰ্কটো আগবাঢ়ি গ'ল। আচ্ছা আয়ন গিৰি ছাৰে আপোন পেগুক শিকাই আছে নহয়? আপোন পেগুৰ ওচৰত মানে এতিয়া ইমান সৰু ছোৱালীজনী আপোনাৰ ওচৰত আছে, মই গম পাইছোঁ ইতিমধ্যে। কথাখিনি কেনেকুৱা ধৰণৰ অকণ বুজাই ক'ব নেকি? কথাখিনি এনেকুৱা হ'ল যে ষ্টাৰ্টিঙৰ পৰা কওঁ কেনেকৈ লগ পালে? মই যিহেতু গম পাইছোঁৱে যে আপোন পেগু ছাৰৰ লগতেই থাকে, মানে যেনেকৈ গুৰুকুল চিষ্টেম এটা, মানে আমি জানিব বিচাৰিম কেনেকৈ হ'ল এইখিনি। ষ্টাৰ্টিং আমাৰ বণ্ডিংটো ষ্টাৰ্টিং কেনেকৈ হ'ল, ষ্টাৰ্টিঙত যেতিয়া আপোনাক মোৰ ওচৰলৈ আনিছিলোঁ, চ' মই ভাবিছিলোঁ যে তেওঁ এজন নৰ্মেল ষ্টুডেণ্ট। আচ্ছা। চ' মই এনেকৈ ভবা নাছিলোঁ যে বাকী যেনেকৈ ষ্টুডেণ্ট থাকে ন নৰ্মেল ষ্টুডেণ্ট, চ' নৰ্মেল ষ্টুডেণ্ট ভাবিছিলোঁ। চ' যেতিয়া আহিলে মোৰ ষ্টুডেণ্ট, তেতিয়া মই দেখিলোঁ যে আৰু গম পালোঁ যে তাই এজন পেচেণ্ট। তাইক যে ডক্টৰে কৈছিলে যে ইয়াক ফিজিকেল এক্টিভিটি কৰাব। চ' ফিজিকেল এক্টিভিটিৰ কাৰণে তাইক মোৰ লগত আনিছিলে, ফিজিকেল এক্টিভিটি কৰাব। পেৰেণ্টছে লৈ আহিছিলে। পেৰেণ্টছ গোগামুখতে থাকে। তেওঁ আমাৰ মোৰ ওচৰত আনিলে, তেতিয়া ক'লে যে আমাৰ এই ছোৱালীজনী যেতিয়া 3 years আছিলে তেতিয়া তাৰ হাৰ্টৰ চাৰ্জাৰী হৈছিলে। চ' হাৰ্ট চাৰ্জাৰীৰ পাছত বাকী যেনেকৈ নৰ্মেল ল'ৰা ছোৱালী থাকে য'ত খেলা ধূলা কৰে, দৌৰা ফুৰা কৰে, চ' তাই কৰিব নোৱাৰিছিলে। চ' সেইটো কাৰণে অপাৰেশ্যনৰ পাছতো তাই নৰ্মেল নাছিলে। চ' সেইটো কাৰণে সিহঁতে ভাবিলে যে ফিজিকেল এক্টিভিটি কৰাবৰ কাৰণে কৈছিলে ডক্টৰে। চ' ইয়াক ফিজিকেল এক্টিভিটি কৰাওঁ।
তেওঁ তেনেকৈ কাৰণে মোৰ ওচৰলৈ আনিছে কিন্তু ষ্টাৰ্টিং যেতিয়া ফিজিকেল এক্টিভিটি কৰাব ধৰিলোঁ তাত তেতিয়া কি হ'লগৈ ইয়াৰ ডান্সৰ প্ৰতি ইমান ভাল ডান্সৰ প্ৰতি বহুত ইণ্টাৰেষ্টেড হয় ইয়াক ফিজিকেল এক্টিভিটি কৰাওঁ অকণমান প্ৰেক্টিচ এক্সাৰচাইজ কৰাওঁ দিওঁ এতিয়া এক্সাৰচাইজ কৰা ইয়াক ৰখাই দিওঁ মানে ৰেষ্ট দিওঁ কাৰণ ইয়াৰ হাৰ্ট বিটটো ফাষ্ট হৈ যায় যদি বেছিকৈ হিলা ধূলা কৰে তেতিয়া ইয়াৰ হাৰ্ট বিটটো ফাষ্ট হৈ যায় চ' সেইটো মানে ভয় এটা থাকে ন চ' তাই এটা ৰিস্কি থাকে চ' তাই অকণমান কৰাই মেলি মই প্ৰেক্টিচ কৰাই মেলি মই বহাই দিওঁ কিন্তু তাইৰ ডান্সৰ প্ৰতি ইমানে মন আগ্ৰহ যে বাকী ল'ৰা ছোৱালীবিলাক তাইৰ সমনীয়াবিলাক ছাইডত প্ৰেক্টিচ কৰি থাকে ই তাতে গ্ৰুপত সোমাই নিজে প্ৰেক্টিচ কৰে আৰু কেতিয়াবা এনেকুৱা হৈ যায় তাৰ চেষ্টটো পেইন হৈ থাকে আচ্ছা তাই 3 বছৰ বয়সতে অপাৰেশ্যন হৈছিলে সহায় কৰিছিলে হিমন্ত বিশ্ব ছাৰে তেওঁ হেমন্ত বিশ্ব শৰ্মা ছাৰ আমাৰ যোনটো হেল্থ মিনিষ্টাৰ হয় আমাৰ যিজন হেল্থ মিনিষ্টাৰ হেমন্ত বিশ্ব ছাৰ তেখেতে তাইক সহায় কৰিছিল অপাৰেশ্যনত কেনেকৈ সহায় কৰিছিল স্পেচিয়েলি তেওঁক মই থেংক ইউ জনাব বিচাৰোঁ আৰু তেওঁৰ পেৰেণ্টছৰ ফালৰ পৰাও থেংক ইউ কৰিব বিচাৰোঁ কাৰণ তেওঁ যদি সেইটো টাইমত হেল্প কৰা নাথাকিলে চ' তাই আমাৰ মাজত আজি এনেকৈ সুস্থ হৈ নাথাকিলে চ' তাই ছাৰক আমি থেংক ইউ জনাব বিচাৰোঁ আচ্ছা হিমন্ত বিশ্ব ছাৰে তেনেকৈ বহুত ল'ৰা ছোৱালীকো সহায় কৰি আছে আৰু আপোন পেগু হৈছে তেনেকুৱা এটা এক্সাম্পলে ছাৰক বহুত বহুত ধন্যবাদ আজি মোৰ চেনেলৰ যোগেদিয়ে জনাইছে ছাৰক হিমন্ত ছাৰক বহুত বহুত ধন্যবাদ আৰু ছাৰৰ কাৰণে আজি তাই ইমান ধুনীয়া নাচি আছে ডান্স ডিভানে তাৰপিছত তাই নাচি থাকে কৈ আছিলে তাই প্ৰেক্টিচ কৰোঁতে যেতিয়া কি হৈ যায় মই তাইক ৰেষ্ট দিওঁ ন চ' সি কি কৰেগৈ তাৰ ডান্স ইমানেই ডান্সৰ প্ৰতি ইমান আগ্ৰহ মানে চ' বাকীবিলাকে প্ৰেক্টিচ কৰি থাকে ই মাজতেও মই প্ৰেক্টিচ কৰে আৰু মাজে মাজে ইয়াৰ হাৰ্ট চেষ্টটো পেইন হয় চ' কিন্তু মই মানে মোলৈ ইমান মানে ষ্টাৰ্টিঙত ভয় কৰিছিলে যে মই যদি এক মানে প্ৰেক্টিচ নকৰাওঁগৈ চ' বাকীবিলাকৰ নিচিনা প্ৰেক্টিচ নকৰাওঁ অকণমান বহিব দিওঁ যদি ই কয়গৈ যে মোৰ চেষ্ট পেইন হৈছে তেতিয়া মই ইয়াক বহিব দিওঁ ন ৰেষ্ট দিওঁ চ' ৰেষ্ট দিব মানে ইয়াৰ মন নাই মানে ৰেষ্ট কৰিব মন নাই চ' ডান্সত মানে বহুত আগ্ৰহ শিকিব বিচাৰে মানে যিমান পাৰে চ' ইমানটো আগ্ৰহ দেখি মোক ইনস্পায়াৰ হ'লোঁ মই নিজে ইনস্পায়াৰ হ'লোঁ যে নিজকে ভাল লাগিলে যে ইমান সৰু কম বয়সৰ যে এজ এ পেচেণ্ট চবৰ আমাৰ কাৰণেতো আমি ভাবিবলৈও নোৱাৰোঁ হাৰ্টৰ পেচেণ্টেতো চিঞৰ বাখৰ হুলস্থুল একদম শুনিবই নোৱাৰে তাত তেনেকুৱা এটা পৰিস্থিতিত মানে তাই নাচি থাকে আৰু নেনাচিলে তাইৰ হাৰ্ট পেইন হয় মানে কথাষাৰ সঁচাকে ভাল লগা কথা এটা এইটো আৰু মানে আচৰিত ধৰণৰ কথা এটা এইটো হয়তো গড গিফ্ট ক'ব পাৰি এইটো মানে ডান্সটো তাইক ভগৱানে দিছে মানে হাৰ্টৰ পেচেণ্ট হোৱাৰ পিছতো তাই মানে নাচি থাকিব পাৰে সেইটো টাইমত বহুতে গিভ আপ কৰি দিয়ে যে আমি নোৱাৰোঁগৈ আমাৰ কাৰণে সেইটো নহয় আমি সেইটোত যাবই নোৱাৰোঁ কিন্তু তাইক ইমানেই আগ্ৰহ ইমান আগ্ৰহ দেখি মই মানে নিজে ইনস্পায়াৰ হ'লোঁ যে ইমানটো কণমানি এজনী ইমান ইচ্ছা কৰি আছে আগ্ৰহ আছে যে মানুহৰ এটা থাকে ন যে শিকিও এটা ভোক থাকে তো তাই সেই বস্তুটো আছে তো সেই বস্তুটো দেখি আমি যিমান পাৰোঁ মই ট্ৰাই কৰি আছোঁ তাইক আগুৱাই লৈ যাবৰ কাৰণে ফ'কাছত আনিবৰ কাৰণে কাৰণ তাই সেইটো ডিজাৰ্ভ কৰে চ' মই এইটো বিচাৰোঁ যে তাইক যোনটো ডিজাৰ্ভ কৰে চ' সেইটো ডান্সৰ যোগেদি তাই নিজে ফ'কাছ হওক তাই আপুনি এটা কথা কৈ গ'ল তাই ডান্স ডিভানত অলৰেডি নাচি আছে ছিজন 3 আৰু কালাৰ্ছৰ কথা এটা ক'লে যে কালাৰ্ছে ভিডিঅ' বিচাৰিছে কথাষাৰ অকণমান ভালকে বুজাই দিয়কচোন আমি টপ ষ্টাৰ্টিঙত যেতিয়া গৈছিলোঁ কালাৰ্ছৰ চেনেল মাতিলেগৈ চ' অডিশ্যন ভিডিঅ' অডিশ্যন দিছিলেগৈ অডিশ্যনৰ পৰা চিলেক্ট হ'ল ত' তাইক মাতিলে বম্বে তাত বম্বে 1 মাহ ধৰি থাকিলেগৈ তাত শ্বুট হৈ গ'ল অডিশ্যন মেগা অডিশ্যন তাই অকলে থাকে নে লগত নাই তাই মোৰ লগতে যায় মোৰ লগতে থাকে এতিয়া 2 বছৰ হ'ল যেতিয়া সি দেখিলে যে পেৰেণ্টছবিলাকে যে তাইক ডান্স ক্লাছত দিয়াৰ কাৰণে তাই বাকী ল'ৰা ছোৱালীবিলাকৰ নিচিনা খেলা ধূলা কৰিব পাৰিছে নৰ্মেল হৈছে মানে চ' সেইটোক দেখি যে ইহঁতে ভাবিলে যে ইয়াক যদি আৰু এনেকৈ কৰোৱা হয় ইয়াৰ ইচ্ছাও আছে মনো আছে যাতে ইয়াক এনেকৈ ৰেগুলাৰলি কৰোৱা হয় তাই আৰু আগবাঢ়ি যাব চ' সেইটো শক্তি মোৰ তাতে এৰি দিছে কাৰণ সিহঁতে যে ক'লে যে আপুনি আৰু যি কৰে কৰক মোৰ ল'ৰা ছোৱালীক মানে মোৰ বাচ্ছাজনীক আপুনি কি কৰাই দিয়ক আচ্ছা মানে কালাৰ্ছে ভিডিঅ' বিচাৰি আছে মানে ভিডিঅ'টো বিচাৰিছে মানে
অডিশ্যনৰ কাৰণে অডিশ্যনৰ কাৰণে নহয়, আমি যেতিয়া টপ 30 লৈকে পালেহি, টপ 30 পৰা টপ 15 চিলেক্ট কৰা হয়। আচ্ছা সো টপ 15 তাইক চিলেক্ট কৰা নহ'ল, তাইক এলিমিনেট কৰিলে। এলিমিনেট কৰি মেলি তাইক ক'লে যে আৰু অকণমান প্ৰিপেয়াৰ কৰি আহক। সো তাৰ কাৰণে এটা চান্স দিয়ে যে ৱাইল্ড কাৰ্ড এন্ট্ৰি। এইটো ৱাইল্ড কাৰ্ড এন্ট্ৰিটো এনেকা হয় যে ডাইৰেক্ট টপ 12ত গুচি যায়। তাৰমানে কালাৰ্ছত তাই এতিয়া ৱাইল্ড কাৰ্ড এন্ট্ৰি। ৱাইল্ড কাৰ্ড এন্ট্ৰি। ওকে। তো তাই এতিয়া ৰিচেণ্টলি যাবগে আকৌ এবাৰ। তাই ডান্স ডিভানতো নাচি আছে, আকৌ কালাৰ্ছত মানে কালাৰ্ছতে হয় ডান্স ডিভান। আচ্ছা তো টপ 30 আছিলেগে, টপ 30 পৰা টপ 15ৰ কাৰণে এলিমিনেট হ'ল, চিলেক্ট নহ'ল। তো তাইক টপ 30 পৰা 15ত নিদিলে। তো তাৰপিছত আমাক আৰু অকণমান প্ৰিপেয়াৰ কৰি আহিবলৈ বুলি ক'লে। তো ৰিচেণ্টলি আকৌ আমি যেতিয়া ডিব্ৰুগড় আহিছিলোঁ, তো তিনিচুকীয়া গৈছিলোঁ, তাৰপৰা ডিব্ৰুগড়লৈ আহিছিলোঁ, এতিয়া ৰাস্তাৰ মাজতে যে কল আহিলে বম্বেৰ। তো আমি ভাবা নাছিলোঁ, কিন্তু ৱাইল্ড কাৰ্ডত আকৌ মাতিবগৈ আমাক, তাইক আকৌ মাতিব। তো সিহঁতে ক'লে যে কালাৰ্ছৰ পৰা ফোন কৰিলে যে এটা ভিডিঅ' লাগে ৰিচেণ্টলি। তো আজিৰ দিনটো হওক, আপুনি যদি পাৰেগে আমাক ভিডিঅ' বনাই চেণ্ড কৰিব। তো সেইটো টাইমত মই সিফালেও যাব, মাজতে আছোঁ, ৰাস্তাৰ মাজত অন দ্য ৱে আছিলোঁ। তো মোৰ ডিব্ৰুগড়ত ইমান চিনাকিও নাছিলে। তো মোৰ লগৰ এজন আছিলে ৰণক চাহ বুলি। তো তেওঁ এজন ডিব্ৰুগড় ৰেড আই ডান্স একাডেমী এজ এ কোৰিঅ'গ্ৰাফাৰ শিকাই আছে। তো তেওঁ মোক ক'লে যে মোৰ একাডেমী আছে, তাত আপুনি ভিডিঅ' বনাব পাৰিব। তো আমি সেইটো যোগেদি আমি ক্লাছত সোমালোগৈ। তো ছাৰক লগ পালোঁ, ছাৰে ক'লে যে ধুনীয়া, আপোনালোকে আহিলে, তো ৱেলকাম জনাইছোঁ। আপোনালোকে ইয়াত যিমান পাৰে আপুনি নিজৰ স্কুল হিচাপে ভাবক, আপুনি যিমান দিন থাকে আপুনি ভালকৈ ভিডিঅ' বনাওক। কাৰণ আমাৰ আসামক ৰিপ্ৰেজেণ্ট কৰিছে এই ছোৱালী। বহুত ডাঙৰ কথা, আসামক ৰিপ্ৰেজেণ্ট কৰিছে, তাকো হাৰ্টৰ পেচেণ্ট এজনীয়ে। তো বহুতৰ কাৰণে এনেকা হয় যে কাৰোবাক যদি বেমাৰ হয়, তো আমাক যদি বেমাৰ হয় আমি দৰৱ খাওঁ ন, যে যাতে বেমাৰটো ভাল হওক। কিন্তু এওঁৰ কাৰণে এনেকা হৈছিলে ডান্সটোৱে দৰৱ। কাৰণ ডান্সটো যেতিয়া নকৰে, এই যদি ডান্স 2-3 প্ৰেক্টিচ নকৰে, যেনেকে আমি বহোগে, নৰ্মেল মানুহবিলাকে প্ৰেক্টিচ নকৰে, নৰ্মেল মানুহ যেনেকে বহে, তাই বহিব নোৱাৰে। তাই যদি বহেগে আকৌ তাৰ আগৰ যোনটো হাৰ্ট বিট ফাষ্ট, যোনটো হাৰ্ট। আচ্ছা, এইটো বহুত ডাঙৰ কথা। তাই যদি বহি থাকে, 2 দিন বহি দিলে তাই হাৰ্টৰ মানে বুকুত পেইন হৈ যায়। নাচি থাকিলে তাই পেইন চেইন নহয়। বহুত ডাঙৰ কথা এইটো, মানে তাই ডান্সটোৱে তাইৰ মেডিচিন। ডান্সটোৱে তাইৰ পেইন কিলাৰ। যদি পেইন হয় সি ডান্স কৰে, তেতিয়া ভাল হৈ যায়। তো এতিয়া ডান্স কৰি আছে, এতিয়া আমাৰ মাজত সুস্থ হৈ আছে। যদি মাজত কাৰণ কেলেই আমি গম পালোঁ যে ৰিচেণ্টলি কি হ'ল, মাজতে মই ক্লাছ কৰিব নোৱাৰা হৈছিলোঁ যেতিয়া ক'ভিডৰ চিটুৱেশ্যন আহিছিলে। আৰু সেইটো চিটুৱেশ্যনত আমাৰ হস্পিটেলবিলাকতো অকণমান যদি কাহ হয় বা এইটো হয়, চবে ভাবিছিলে যে ক'ভিডে হৈছে। চ' সেইটো কাৰণে এওঁ ডক্টৰৰ হিচাপত যাবও নোৱাৰা হৈছিলে মানে সেইটো টাইমত। চ' সেইটো টাইমৰ পৰা মোক এৰি দিছিলে, এতিয়া মোৰ লগতে আছে। মই আপোন পেগুক সুধিব বিচাৰিম, মই তাইৰ লগত হিন্দীতে কথা পাতিব লাগিব, তাই অসমীয়াত কम्फर्टेबल নহয়। अच्छा, तुमको वहाँ कौन कौन मिलते हैं, किससे बात हुआ और कैसा लगा वहाँ, अब बताइए। मुझे बहुत अच्छा लगा। मैंने धर्मेश सर को मिला, राघव सर को मिला, माधुरी मैम को मिला, और आपका फेवरेट शायद जानवी कपूर। ओह, मेरा फेवरेट जानवी। अच्छा, श्रीदेवी से भी मिले होंगे? उनका बेटी। उनके बेटी। अच्छा अच्छा अच्छा, ओके। और भारती मैम से मिला। अच्छा, और हर्षित से मिला। अच्छा, कैसा लगा आपको? मुझे वहाँ पे बहुत अच्छा लगा और बहुत प्यार करते अच्छा लगा। सबसे फेवरेट कौन है आपका? जस जस। मेरा माधुरी मैम। ओ, माधुरी मैम आपका फेवरेट है। अच्छा अच्छा, और बताइए वहाँ का एक्सपीरियंस अब जब डांस करने के लिए जाते हैं, उससे पहले का कोई इंसिडेंट, मतलब अब जब स्टेज पे डांस करने के लिए जाते हैं ना, उससे पहले कुछ इंसिडेंट होते हैं, मतलब ऐसे कि आज पता नहीं मेरा डांस कैसा होगा, कुछ घबराहट ऐसा कुछ होता है? कितना देर पे होता है वो बताइए। वहाँ पे हम लोग सुबह 5 बजे उठ के जाने पड़ते हैं, हम लोग अच्छा। बोलते, हाँ। और फिर
प्रैक्टिस करते हैं थोड़ा, अच्छा फिर बहुत सारा वीडियो बनाते हैं वहाँ पे, ओ जैसे बहुत सारे रिकॉर्ड करते हैं और फ्रेंड्स लोग के साथ। अच्छा और फिर जब हम लोग को बारी आते हैं तब बहुत डर लगता है, आज हम लोग जीतेगा कि नहीं, सिलेक्ट होगा कि नहीं। जब एलिमिनेशन का राउंड आते हैं तब आपका कैसा रिएक्शंस होता है? बहुत डरा रिएक्शन, अच्छा मतलब आज मेरा डांस अच्छा होगा कि नहीं, मैं सोचती हूँ। और मैं सोचती हूँ कि मेरा डांस अच्छा और मैं जीत जाऊँ। पॉजिटिव मतलब Positive. हाँ 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 अच्छा आपका ये सर के साथ तो आप रहते हैं, कैसा लगता है आपको सर के साथ रहना? मुझे सर के साथ रहना अच्छा लगता है अच्छा। और सर मुझे प्यार करते हैं। अच्छा। सर तो मुझे बाल भी बना देते हैं। ओह सो स्वीट। कपड़ा भी सर का ही पहनता है। और सर मेरा कपड़ा भी धुला देते हैं ओह और नहा भी देते हैं। ओह इतने अच्छे सर है, कभी डांटते हैं आपको? डांटते नहीं है। अच्छा आप कोई भी ऐसा इंसिडेंट बताइए जो आपका मतलब याद रह गया होगा। मैं जब छोटी थी हाँ तब मेरा हार्ट ऑपरेशन हुआ था। अच्छा जाने वाले टाइम पे मैं पापा के साथ गई थी और पापा के ऊपर मैं सोई थी और पापा का पेट बहुत बड़ा था। पापा का पेट बहुत बड़ा था। हाँ फिर और पेट के ऊपर ही आप सो गए? अच्छा सो फनी। लेकिन आपको याद है ना वो बात? हाँ, पापा का याद आते हैं आपको? नहीं, मुझे सिर्फ सर का याद आती है। वो सर को याद हाँ वो ना हमको पापा बुलाते हैं। ओह तो उसको मतलब वो हमको मतलब पापा बुलाते हैं, तो हम मतलब इसको इतना अच्छा लगता है कि हाँ अपना बेटी मतलब ऐसा, अगर मेरा मतलब फ्यूचर में अगर बेटी हो तो मतलब ऐसे हो, सो हाँ, तो- स्वीट। तो मतलब उतना मतलब और ऐसा हो नहीं, मतलब यही हो मतलब, और चाहिए भी नहीं मतलब इतना मतलब जो होते हैं ना फोकस, कोई भी चीज हो मतलब वो इतना अच्छे से करते हैं। अभी देख हम उसको बोलना भी नहीं पड़ता, अभी डांस में इतना अच्छा है सब लोग जानते हैं और थोड़ा बहुत अच्छा है, लेकिन उससे सबसे ज्यादा अच्छा है कि वो स्टडी में भी फर्स्ट है। अभी क्लास में स्टडी जो होते हैं ना रैंक 1 है उसका। तो पढ़ाई ऐसा है कि अभी दिन भर हम लोग प्रैक्टिस करते हैं ना, तो शाम को सब लोग बच्चा लोग मतलब थक जाते हैं ना, तो वो लोग सो जाते हैं। अच्छा तो ये भी थोड़ा सो जाते हैं, लेकिन हम उसको नहीं उठाते, वो खुद उठ जाते हैं। तो खुद उठ के वो पढ़ाई करते हैं। তাই নিজৰ ৰেসপন্সিবল আছে हाँ। মানে তাই নিজৰ তাই মানে ইমান সৰু ছোৱালী মানে নিজে নিজে এনেকে উঠাটো বহুত ডাঙৰ কথা এইটো। তাই মানে ইমানে ক'ব নোৱাৰা মানে বস্তুটো, আমি ভাবিব নোৱাৰা। এতিয়া লক্ষ্মী ছাৰৰ তাত ৰে লাইফ তাই কৰি আছে, আপুনিও চাগে তাইক ট্ৰেইন কৰি আছে। এটা কথা আচৰিত হওঁ যে ইমান অকণমানি এজনী ছোৱালী যি ধৰণে ডান্স কৰে, হয়তো নতুন নতুন ভাল ভাল আপোনাৰ সুস্থ মানুহ কৰিব নোৱাৰিব। ৰাতিপুৱা যদি তাই আহে 10টা বজাত প্ৰেক্টিচ কৰিবলৈ, 10টা বজাৰ পৰা মই ৰাতি 8টা 9টা 10টা 12 ঘণ্টা প্ৰেক্টিচ কৰোঁ, কেতিয়াবা 9 ঘণ্টা প্ৰেক্টিচো কৰাওঁ। কিন্তু অকণমানো ক'ব নোৱাৰিব যে সেই ছোৱালীজনী সেই আপুনি যদি ইনচিডেণ্টলি গৈ পিনে যদি কয় আপুনি ডান্স এটা দেখাওক, য'ৰ পৰা ষ্টাৰ্টিং কৰিব তাতে আপোনাৰ এনাৰ্জিটো ফিনিছ কৰিব, ইমান এনাৰ্জি আছে। তো ইমান এনাৰ্জেটিক তাই 12 ঘণ্টা কণ্টিনিউৱাছলি তাই ডান্স প্ৰেক্টিচ কৰি থাকে। তাই মানে আপোনাৰ এনেকুৱা কম যে ব্লাডত মানে ডান্সে আছে, ডান্সে ডান্সৰ আছে বাহিৰে একো ব্লাডত নাই। ডান্সে আছে তাই। আৰু এজন হাৰ্ট পেচেণ্ট হৈ পিনে মই দেখো যে মানুহে ভালকে খোজ কাঢ়িব নোৱাৰে বা ভিৰ ভাৰত চলিব নোৱাৰে বা ঠাণ্ডাকে থাকিব বিচাৰে, তাই ডান্স কৰে ঠিক আছে, কিন্তু ডান্সৰ লগে লগে যিখিনি স্থান কৰে, আজিকালি দেখিছে আজিকালি এটা কিমান এটা লেভেল আপ হৈ গৈছে আপ হৈ গৈছে। আৰু তাৰ মাজত তাই ফাইট কৰি এটা নেশ্যনেল লেভেলত কালাৰ্ছত সোমাইছে, তেতিয়াহ'লে কিমানখিনি প্ৰেক্টিচ কৰিব লাগিব। আৰু এনেকুৱা এজনী ছোৱালীয়ে এনেকুৱা এটা লেভেলত গৈ প্ৰেক্টিচ কৰিছে মানে সেইটো মানে ভাবিলেও কেতিয়াবা সপোন সপোন লাগে। সপোন সপোন লাগে। হয় হয় হয়। তো সেইকাৰণে মই ভাবোঁ যে এনেকুৱা ইমান তাইক চাই পিনে কেতিয়াবা আমি ইনস্পায়াৰ হওঁ, বা মোৰ এতিয়া যোনবিলাক ল'ৰা ছোৱালী আছে তাইক চাই বেছি ইনস্পায়াৰ হৈছে যে তাই এনেকুৱা এজনী যদি ছোৱালীয়ে ইমানটো লেভেলত কৰিছে, আমি সুস্থ শৰীৰ একদম তাগত আছে ভাল হয়, তেতিয়াহ'লে আমি কিয় নোৱাৰিম। কিয় নোৱাৰিম? তেনেকে তাইক চাইছে আৰু বাকী লগবিলাকো মোৰ স্কুলত চবে কৰিবলৈ ধৰিছে। আৰু আটাইতকৈ ভাল লগা কথাটো হৈছে তাইৰ কি, আপুনি যদি কিবা এটা বস্তু দেখায় সেই বস্তুটো এই লগত ধৰি ল'ব। ডান্সৰ মানে তাইক কি বুলি ক'ম এতিয়া, ডান্সৰ মানে যিকোনো বস্তু এটা আপুনি দিয়ক ডান্সৰ সোনকালে কেটচ কৰে তাই বস্তুবোৰ, ষ্টেপবিলাক সোনকালে কেটচ কৰে। আৰু যদি আপুনি কয় ডান্স এটা কৰক বুলি,
এই বাটত ৰাস্তাতে ধৰক ক'বাতে ধৰক তাই লাজ স্বভাৱ লাজ সেইকাৰণে তাই আজি নকৰে। সেইটো মানে জেগা যোনটো জেগাত থাকিব লাগে আজি একচুৱেলি তাই সেইটো জেগাত সেইকাৰণে আছে তাই তাৰ মানে কি সেইটো যোগ্য হয় সেইটো জেগাত अच्छा तुम वहाँ राघव सर से मिले होंगे शायद हाँ राघव सर कैसा लगते हैं आपको बहुत अच्छा लगता है बहुत फनी भी है और फनी भी है हाँ हम लोग भी देखते हैं टीवी पे वो फनी करते हैं फन हाँ हाँ और वो बहुत अच्छे हैं मन के बहुत अच्छे समझ गए अच्छे हाँ। वो बहुत बात करते हैं बहुत अच्छा लगा मुझे बात करते हैं अच्छा अब बॉलीवुड के बहुत स्टार से मिले होंगे अच्छा मैंने आपको हम प्लास्टिक अवार्ड गए थे हाँ हाँ ओ आप लोग प्राग सिने अवार्ड भी गए थे हाँ डायरेक्ट प्राग सिने अवार्ड ने इनविटेशन दिसिल ना अच्छा हाँ बोलिए वहाँ पे मैंने मलाइका मैम को देखा अच्छा और वो जतिन ओह। सर हाँ हम लोग के असम के जितने हाँ, हाँ, एक्टर एक्ट्रेस हैं যিমানখিনি আছে हाँ চব हाँ বৰষুণ और নিদিয়ে विवेक बोरा को भी देखा ओ विवेक बोरा को भी देखा ओ और फिर देहर वाली आउटपुट का होके के और के मोहन सर हाँ वो लोग तो स्टेज पे परफॉर्म कर रहे थे उधर हाँ हाँ एंकरिंग कर रहे थे एंकरिंग कर रहे थे ओ চবক চিনি পায় নামটো ক'ব নোৱাৰিছে যে এজনে आदि নাম सोशल से भी आए थे कौन कौन आदि आदि सोशल से अच्छा 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 हाँ 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 वो भी आए थे আজি और এতিয়া बड़ा खरानी मैम भी আচলতে তাই কম বয়সতে বহুতখিনি এচিভমেণ্ট কৰিছে তাই আৰু আগলৈ যাব আমি আশা কৰিছোঁ তাই যিখিনি মানে এক্টিভিটি আমি কথা পাতি গম পাই আছোঁ মই একচুৱেলি এই ইণ্টাৰভিউটো লোৱাৰ আগতো মই তাইৰ লগত কথা পাতি আছিলোঁ আৰু আজি মই প্ৰথম লগ পাইছোঁ তাইৰ কথাৰ পৰা মই গম পাইছোঁ তাইৰ বহুতখিনি মানে তাইৰ নলেজ আছে তাইৰ মানে বহুত কথা জানে আচলতে ছোৱালীজনী আৰু তাইৰ নেচাৰটো ইমান বেছি ভাল মানে প্ৰথম যেতিয়া মই তাইক লগ পাইছোঁ তাই মোক চিধাই ভৰি চুই সেৱা কৰিছে যিটো সংস্কাৰ তাই পাইছে সঁচাকৈ খুব মানে মৰম লগা ছোৱালীজনী আৰু ইমান সৰু ছোৱালী আৰু বহুত কথাই জানে তাই আচলতে मैम मैं आपको कुछ कहना चाहती हाँ 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 बोलो बोलो हूँ मैं जब ऑडिशन के राउंड में सिलेक्ट हो गई थी हाँ तब मुझे धर्मेश सर ने खुद आके मुझे बजट दबाने दिया था सिलेक्शन वजह जो सिलेक्शन बजा टाइम अच्छा वो बचाने के लिए दिया था आपको अच्छा तब तो बहुत अच्छा लगा होगा ना ओके अच्छा हम लोग एक रैपिड फायर राउंड करते हैं आपको पता है रैपिड फायर राउंड नहीं मैं आपको क्वेश्चंस पूछूंगी आप झट से जवाब दे देना हाँ मतलब विद इन सेकंड हाँ फटाफट जवाब देना हाँ तो आपका फेवरेट रंग कौन सा है मेरा फेवरेट रंग ब्लैक है आपको फेवरेट चीज कौन है वहाँ जस्ट मेरा माधुरी आपका फेवरेट प्लेस कौन सा है मेरा फेवरेट प्लेस बॉम्बे बॉम्बे आपका फेवरेट खाना मेरा फेवरेट खाना चिकन और चिकन चिकन कोई भी डिश मतलब चिकन का ओके আচ্ছা এওঁলোক দুজনৰে মানে এখেতৰ আৰু এই ছাৰৰ দুইজনৰে নিজৰ নিজৰ চেনেল আছে মই ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে চাই ল'ব পাৰিব ৰেড আই ডেন্স ইনষ্টিটিউট আৰু আয়ন ডেন্স ইনষ্টিটিউট আপোনালোকে তাত গৈ চাই ল'ব পাৰিব ডেছক্ৰিপশ্যন বক্সত আৰু আজি তোমালোকে মোৰ লাইক শ্বেয়াৰ কৰি দিয়া আপোনালোক সকলোৱে মধুস্মিতা বাইদেউৰ ভিডিঅ'টো চাই কিন্তু পালে কমেণ্ট কৰিব লাইক শ্বেয়াৰ কৰিব আৰু তেনেকৈ যদি আপোনালোকে মৰম দি থাকে তেতিয়াহ'লে বাইদেউ আৰু আগলৈ আশা কৰিব বুলি আমি কামনা কৰিলোঁ আৰু আপোনালোককো আপোনালোকে বাইদেউৰ তাত দেখিব আমাকো দেখিব গতিকে আপোনালোকে যদি মৰম দিয়ে তেতিয়াহে আমাৰ আগলৈ যাব পাৰিম গতিকে আপোনালোকৰ মৰম আমি বিচাৰোঁ আৰু বাইদেউৰ চেনেলক লাইক শ্বেয়াৰ কৰি আৰু আগবঢ়াই দিম ধন্যবাদ अभी कुछ बोलो आप लोग मेरे चैनल को और मैम के चैनल को सब्सक्राइब कर देना कमेंट कर देना लाइक कर देना और शेयर कर देना और मेरे और मैम के यूट्यूब चैनल को सब्सक्राइब कर देना আপোনালোকক এতিয়া কৰিবই লাগিব ইমান অকমানিজনীয়ে কৈছে কৰিবলৈ আৰু নতুন কণ্টেণ্টৰ সৈতে নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিম তেতিয়ালৈকে হাঁহি থাকক ভালকৈ থাকক